যেতিয়া কিছু ঘৰত কোনো মানুহেই নাই এনেই অহা কোন নেকি বাৰু বোলে মুখৰ মুৰাৰী নিজৰ বুলি কিছুমান বোলে স্পষ্ট কৰিব নোৱাৰে আৰু যিবোৰে কোনা মাৰিলে কি সেয়া অংক খেতি কৰিছে কি ক'লে ৰ'বা চাওঁ কি কৰিছে ৰ'বা সেই আগে পিছে ছোৱালীজনী দেখা নাই ন দেখি আছো তোমাকতো আগে পিছে দেখা নাই গকুলত ইমানবোৰ মানুহক চিনি পাওঁ মথুৰাত ইমানবোৰ মানুহক চিনি পাওঁ তুমি পিছে কৰে মই গকুলৰ শিপাৰ হয় সেইকাৰণে মই দেখা নাই এই পাৰৰ পৰা মোৰ গাঁওখন নৈৰ শিপাৰে হয় সেইকাৰণে মানে চাবলৈ চকুৰ ৰশ্মিটো অলপ ভাল হ'ব লাগে নাই চকুৰ ৰশ্মি ভাল হ'ব দিয়া চিন্তা কৰিব নালাগে পিছে তোমাৰ নামটো বা কি মোৰ নাম মুঠি সেইকাৰণে মোৰ কথা নাম যেনেকুৱা মোৰ কামো তেনেকুৱা হওক দিয়া নামটো ইমান ধুনীয়া ৰাখিছা পিছে হেৰি কিবা কামত আহিছে হয় ৰাণীক লগ কৰি কেতিয়া আহিছিলোঁ ৰাণী তেতিয়া ঢুকাল কেতিয়া ঢুকাল 2 বছৰমান হ'ল কি 2 বছৰমান হ'ল এই ক'বা আৰু চাওচি লোকে পালে বহুত কবিৰাজ লগালে তুমি ঠিক নকলগে ঢুকালে দেখে কিন্তু ৰাণী ঢুকাল যদি 2 বছৰমান হ'ল তেন্তে কিছুটো কি আকাশৰ পৰা পৰিল নেকি আমাৰ পুনাগতৰ কথা সুধিছা পুনাগতৰ নকয় অকলতা নাকো আপুনি বৰ খেলি কৰি থাকে দেই ময়ো সেই জখুৱাই কথাহে কৈছিলোঁ তুমি ৰাণী বুলিহে ক'বা আৰে ৰাণীয়ে বুলি নকয় জানো ৰাণীয়ে বুলি নকয় কিয় নকয় মাক এই গাঁৱৰ ছোৱালীজনী ৰাণী হেৰিব আদি ভোকা দূৰত তুমি ৰাণীক বিচাৰি ভিতৰত বেলেগ হ'ল নাই আপোনাৰহে পূজাত খেলি মেলি হৈছে মই নন্দ ৰজাৰ মহাৰাণী জখুৱাই বিচাৰি আহিছোঁ আছে মাতিব পিছে তোমাৰ খবৰ লৈ থাকিলে তুমি মোক খবৰ এটা নোলোৱা হৈছিল আপোনাৰ পৰিচয়টো দিব নেকি বাৰু এই হাউচে দেখিছা এই চকুৰে মৰিব পৰা গৰুখিনিৰ পৰা এই ভাল এই বাকত দেখিছা এয়া খবৰ আমাৰে এই গোটেই শাওলিটোৰ সমস্ত কি ক'ব কৰি আছো বুজিছা ওলাব তেনেকে সময় নাপাওঁ নহয় গোটেইখিনি মোৰ বুলিয়ে কয় বোলে ওলাওতে সোমাওতে ৰাম ধনকে পিছে ৰামধন বুলি ক'লো হয় নামটোৰ লগত কিন্তু মানুহটো নকৰো নামটো ৰাম ন কিন্তু মনৰ পৰা ধনী নহয় এতিয়া বয়সে ভাবি কিনে কিন্তু এতিয়া ছোৱালী বুলি নকওঁ তেনেকে পাতিবা ৰূপৰ সন্তানৰ ৰখীয়া হৈ থাকোঁতে নিজৰ সন্তানৰ কথা কেনেকৈ পাবো এতিয়া এই বুঢ়া কালত নন্দ মহাৰাজক সন্তান এটা আশীৰ্বাদ উৎপাদ কৰিছে কিন্তু মই যে মানুহ আজি বয়স হোৱাৰ গৈ দিছো কিন্তু মোৰ কাৰণে কিয় চিন্তা নকৰে কিন্তু পাতি মই বৰ পাতি তোমাৰ নিচিনা স্বভাৱে চৰিত্ৰই ৰূপে এগুনে পকাই এগুনে মই পাতি দেখুৱাম মই ঠিকেই শুনিছোঁ আপুনি বাৰু বেলেগ কিবা হ'ব নাইতো নাই তুমি বিয়া সজানে বিয়া হ'ব বুলি ভাবি আছা মই মোৰো বাৰু বিয়া বাৰু হোৱা নাই ঘৰৰ যদি পচন্দ থাকে তাত মোৰ কোনো আপত্তি নাই আপত্তি নাই নাই ৰাণী
মোৰ ঘৰৰ মানুহ আহিছে আহক ওলাই আহক পানী নাই খাই ঘৰৰ মানুহ আহিছে ৰাতিয়ে হেৰি মোক কোৱা কথা আই মাক ক'বা আৰু দেই খাই বৈ যাবা যাওঁতে অকলে নাযাবা মই গৈ তোমাক থৈ আহিম ঘৰখন চিনাকি হৈ আহিম মাজে খবৰ লৈ তেতিয়াহে খবৰটো লৈ থাকিব পাৰিম কুকুৰা যাওঁ বুলি কেনেকৈ যাম আহিব পাতক